হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল RNA আৰু DNA মাজৰ পাৰ্থক্য। উত্তৰ: DNA আৰু RNA তিনিটা মুখ্য পাৰ্থক্যৰ দ্বাৰা পৃথক কৰিব পাৰি। 1. গঠন: DNA দ্বিসূত্ৰী সৰ্পিল কণ্ডলী, RNA একক সূত্ৰক। 2. সিহঁতৰ মেৰুদণ্ডত শ্ৰেণী: DNA ত ডিঅক্সিৰাইবোজ থাকে, RNA ত ৰাইবোজ থাকে। নাইট্ৰজেনযুক্ত ক্ষাৰ: DNA এ থাইমিন ব্যৱহাৰ কৰে, আনহাতে RNA এ থাইমিনৰ সলনি ইউৰাচিল ব্যৱহাৰ কৰে। এতিয়া এনচাৰটো ধুনীয়াকে লিখি লোৱা। তোমাৰ শিক্ষকৰ সৈতে আলোচনা কৰি নিম্নলিখিত মাজৰ পাৰ্থক্য লিখা। RNA আৰু DNA। উত্তৰ: DNA আৰু RNA তিনিটা মুখ্য পাৰ্থক্যৰ দ্বাৰা পৃথক কৰিব পাৰি। 1 নম্বৰত আছে আমাৰ গঠন: DNA দ্বিসূত্ৰী সৰ্পিল কণ্ডলী, RNA একক সূত্ৰক। সিহঁতৰ মেৰুদণ্ডত শ্ৰেণী: DNA ত ডিঅক্সিৰাইবোজ থাকে, RNA ত ৰাইবোজ থাকে। নাইট্ৰজেনযুক্ত DNA এ থাইমিন ব্যৱহাৰ কৰে, আনহাতে RNA এ থাইমিনৰ সলনি ইউৰাচিল ব্যৱহাৰ কৰে। এতিয়া এনচাৰটো ধুনীয়াকে লিখি লোৱা।